1 জানুৱাৰী হ'ব সকলোৰে বাবে ডাঙৰ দিন। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ। কোনে কোনে লাভ কৰিব এই ভাল খবৰ? বছৰৰ প্ৰথম দিনটোতেই বহু যুৱক যুৱতীয়ে পাব ভাল খবৰ। 2 পৰা 5 লাখ টকা পাবলৈ কৰিব পাৰিব আবেদন। 1 জানুৱাৰী দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল। এটা ক্লিকতে লাভ কৰিব ট্ৰান্সফাৰ। কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবেও 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক 5 লাখ টকাৰ পৰা 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্যৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ। 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোতে যাওক ৰেচন দোকানলৈ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয় হিতাধিকাৰীয়েও পাব ভাল খবৰ। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। 1 জানুৱাৰীত হ'ব সকলোৰে বাবে ডাঙৰ দিন।